এই গগন বৰা হিন্দু নহয় নেকি? উদয় শংকৰ হাজৰিকা হিন্দু নহয় নেকি? জে পি দাস হিন্দু নহয় নেকি? হেমহৰি পেগু হিন্দু নহয় নেকি? শৈলেন সোণোৱাল হিন্দু নহয় নেকি? আপেল হাজৰিকা কি হয়? অসমীয়া নহয় নেকি? হিন্দু কোন? গৌৰৱ গগৈ হিন্দু নহয়, লুৰিণ গগৈ হিন্দু নহয়। কি ক'ব বিচাৰিছে? প্ৰেমলাল গঞ্জু কিনি ল'ম বুলি কয়, বাগানীয়া হ'লে কিনি ল'ব, দুখীয়া হ'লে কিনি ল'ব। প্ৰেমলাল গঞ্জু হিন্দু নহয় নেকি? ৰজনাত্ৰী কি অসমীয়া নহয় নেকি? সুধিব মুখ্যমন্ত্ৰীক। মোক যেনেকৈ অসমৰ সংবাদ মাধ্যমে প্ৰশ্ন সোধে, মই অসমৰ সংবাদ মাধ্যমক আহ্বান জনাম, লখিমপুৰৰ সাহসী সাংবাদিকসকলক আহ্বান জনাম যে আপোনালোকে এনেকৈ মুখ্যমন্ত্ৰীকো সুধিব। হ'ব, ধন্যবাদ। সাম্প্ৰদায়িকতা, বিভাজনৰ ৰাজনীতি, তেওঁলোকে সেইটো আধাৰ। হিন্দু মুছলমান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে সম্পত্তি বৃদ্ধি, ব্যক্তিগত নিজৰ উচ্চাকাংক্ষা বৃদ্ধি। সেইটো বিজেপিয়ে নামানে, আৰু সেইটো বিজেপিয়ে যে নেমানে তাৰ দুটা প্ৰমাণ দিছোঁ মই। যদি বিজেপিয়ে অত্যুৎসাহী মুখ্যমন্ত্ৰী নেতা স্বীকাৰ কৰিলেহেঁতেন, ৰাজস্থানত বিজয়ৰাজে চিন্ধিয়া অৱস্থা কি হ'ল? মেজৰিটি চিট জিকাই দিয়াৰ পাছত এতিয়া আপোনালোকে হয়তো ক'ব যে MLA হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়া, তাততো চৰকাৰ আহিলে, চিটিং CM, মুখ্যমন্ত্ৰী বদলি গ'ল। অসমত চিটিং CM আছিলে সোণোৱাল ডাঙৰীয়া, তেখেতৰ নেতৃত্বত মেজৰিটি পাইছিলে, চৰকাৰ আহিছিলে, মুখ্যমন্ত্ৰী বদলি গ'ল। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী এই খুঁটাবিলাকত ঘূণ লাগিলে, তেওঁ বহি থকা চকীখনৰ খুঁটাত ঘূণ লাগিছে। এতিয়া নতুন চকী বনাব লাগিব, নতুন মানুহ বহাব লাগিব। এয়া উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত 1989 চনত ছাত্ৰ একতা সভাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হওঁতে আৰম্ভ হৈছিল। আৰু লখিমপুৰ কলেজত সেই সময়ত মই যেতিয়া ইলেকশ্যন জিকিছিলোঁ, তেতিয়া মোৰ লগৰ ছাত্ৰ ছাত্ৰীসকলে কৈছিলে যে আমি চবেই বিচাৰিছোঁ তুমি ৰাজনীতি কৰা। পৰৱৰ্তী সময়ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈছিলোঁ। আৰু আপোনালোকে জানে যে বিহপুৰীয়া সমষ্টিৰ পৰা মই দুবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনাই মোক পেংলাই কৰে। অসম চৰকাৰৰ মন্ত্ৰীবিলাকে প্ৰত্যেক দিনাই মোক তুচ্ছ তাচ্ছিল্য কৰে, মোক বিভিন্ন অশালীনভাৱে লঘু লাঞ্ছনা কৰে। মই যোৰহাট থানাত গৈ বহি থাকিব লাগে, মই CID অফিচৰ পৰা সপ্তাহে সপ্তাহে নটিচ পাওঁ। মোৰ পৰিবাৰৰ ওপৰত আক্ৰমণ হৈছে, মোৰ গুৱাহাটীত থকা ঘৰটো ভাঙিবৰ কাৰণে নটিচ দিয়া হৈছে, মোৰ ভাতৃক মিজোৰাম সীমান্তলৈ ট্ৰেন্সফাৰ কৰা হৈছে, মোৰ ভাই বোৱাৰীজনে 6 মাহত দুবাৰ 2খন জিলালৈ ট্ৰেন্সফাৰ হৈছে। মোৰ অপৰাধ কি? মোৰ অপৰাধ হৈছে যে মই নীতি আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিক মই খামোচ মাৰি ধৰি আছোঁ। নীতি আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টি আৰু মোৰ বিহপুৰীয়া সমষ্টি 2014 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল জালুকবাৰীতো 8,000 ভোটত হাৰিছিলে। 2014 চনৰ লোকসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিটো কংগ্ৰেছ দল 8,000 ভোটত হাৰিছিলে। জালুকবাৰীত বিজেপিয়ে 8,000ত জিকিছিল 14 চনত, আৰু বিহপুৰীয়াতো বিজেপিয়ে 8,000ত জিকিছিল। মই বতাহৰ সোঁতৰ লগত হালি নিদিলোঁ, মই বতাহৰ সোঁতৰ বিপৰীতে নীতি আদৰ্শ আৰু মূল্যবোধক খামোচ মাৰি পেলাই ধৰি থাকিলোঁ। আৰু এজন মানুহে 8,000 ভোটত জালুকবাৰীত হৰাৰ পিছত 2014 চনত বিজেপিয়ে 7জন MP জিকিছিলে। আমি ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথম পৰ্যায়ৰ
সাধাৰণ নিৰ্বাচনৰ যি 5টা সমষ্টি তাৰ 4টা সমষ্টিত ইতিমধ্যে আমি নমিনেশ্যন দাখিলৰ যি কাৰ্যসূচী সেয়া সম্পূৰ্ণ কৰিছোঁ। আজি আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাদেৱে খন্তেক পাছতে নমিনেশ্যন দিব। আমি উদয় শংকৰ হাজৰিকাদেৱৰ নমিনেশ্যনত সং দিবৰ কাৰণে আহিছোঁ। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাৰ লগতে এই জিলাখনৰ সন্তান, মই লখিমপুৰ জিলাৰ সন্তান আৰু মোৰ যি ৰাজনৈতিক জীৱন সেয়া আৰম্ভ হৈছিলে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ মই অসমৰ 84টা এছেম্বলিত লিড কৰিছিলে আৰু বতাহৰ সোঁতত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হালি দিলে। হাৱা কা रुख का साथ 2014 में हिमंत बिश्व शर्मा जी चला गया और मैं रुख का खिलाफ खड़ा रहा। এইটো মোৰ অপৰাধ নেকি? মোক যে ইমান পেংলাই কৰে বিজেপিলৈ আহিব বুলি, মই যে ইলেকশ্যন হৰা বুলি কৈ থাকে, 2014 চনত যদি মই বতাহৰ লগত হালি দিলোহেঁতেন তে মই জিকিলোহেঁতেন নে হাৰিলোহেঁতেন? মই এই কথা অসমৰ মানুহক কেতিয়াও কোৱা নাই। মই লখিমপুৰৰ সন্তান, মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছোঁ। মোৰ লখিমপুৰৰ ক্লাছ ফেন আছে। মই লখিমপুৰ কলেজত 2600 ভোট পাইছিলোঁ। ইয়াত চাৰিওফালে মোৰ সহপাঠী বন্ধু বান্ধৱ আছে, মোৰ অনুজ আছে, মোৰ অগ্ৰজ আছে। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ। মই জিকিছিলোঁ, আজি মই হাৰিছোঁ। আমি যেতিয়া 15 বছৰ শাসনত আছিলোঁ তেতিয়া বিজেপিয়ে ক'ত পঞ্চায়ত জিকিছিলে, ক'ত কাউন্সিলৰ জিকিছিলে, ক'ত টাউন কমিটি জিকিছিলে? বিজেপি ক'ত আছিলে? উদয় শংকৰ হাজৰিকা ডাঙৰীয়া এইখন হাতেৰে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই এই লখিমপুৰত পদুম ফুলৰ শিপা ৰুইছিলে। পদুম ফুলৰ শিপা ৰোৱা মানুহজন এইজন মানুহে যি সময়ত পদুম ফুলৰ শিপা ৰুইছিলে, আজি পদুম ফুলৰ পতাকা লৈ ঘূৰি ফুৰা প্ৰধান বৰুৱা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, নৱদলে ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই না পদুম ফুলক গুৰুত্ব দিছিলে, না পদুম ফুলৰ ঠাৰিক তেওঁলোকে গুৰুত্ব দিছিলে। পদুম ফুলৰ শিপা লখিমপুৰ সংসদীয় সমষ্টিত ৰোপণ কৰিছিলে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ ফুটৰ বিপৰীতে যুঁজিছিলে উদয় শংকৰ হাজৰিকাই। আৰু উদয় শংকৰ হাজৰিকা ডাঙৰীয়াৰ ৰাজনীতি নিজৰ বাগানৰ চাৰিসীমা বঢ়াবৰ কাৰণে নাই কৰা, নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে কৰা নাই। লখিমপুৰৰ সন্তান উদয় শংকৰ হাজৰিকা, লখিমপুৰৰ আত্মসন্মান, লখিমপুৰৰ স্বাভিমানৰ কাৰণে, লখিমপুৰৰ বতাহ পানী বায়ুৰ লগত ডাঙৰ দীঘল হোৱা উদয় শংকৰ হাজৰিকা ডাঙৰীয়াৰ পক্ষত মই ভূপেন বৰা মই থিয় দিছিলোঁ। এইটো মোৰ অপৰাধ নেকি? এইটো মোৰ অপৰাধ নেকি যে এজন লখিমপুৰীয়া সন্তানক, লখিমপুৰৰ মাটি পানী বতাহ গছকি ডাঙৰ হোৱা এজন সন্তান, যাৰ গোটেই ৰাজনৈতিক জীৱনত এটা অভিযোগ লখিমপুৰৰ মানুহে আনিব পৰা নাই। না বাগান কিনিছে, না টিভি পেপাৰ কিনিছে, না সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰিছে। এটা আদৰ্শক খামোচ মাৰি ধৰি আছিলে। কৈছে মুখ্যমন্ত্ৰী, আপুনি বুজি পোৱাত ভুল কৰিছে। আপোনালোকে বুজি পোৱাত ভুল কৰিছে। মুখ্যমন্ত্ৰী যেতিয়া 2024ত চকীখন যাব তেতিয়া তেওঁ বিজেপি নকৰে। যেনেকৈ জালুকবাৰীত 8000 ভোটত ডাউন হওঁতে তেখেতে কংগ্ৰেছ কৰা নাছিলে,
2024 যেতিয়া মোদী ডাঙৰীয়াই তেওঁক যেতিয়া খেদিব, নাডা ডাঙৰীয়াই যেতিয়া খেদিব, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপি নকৰে, তেতিয়া পুৰণা চিম্বল বিচাৰি আহিব। সেইকাৰণে কৈ আছে যে ভূপেন বৰা আৰু মোৰ চিম্বলটো একেটাই হ'ব। আমি তেওঁক এই চিম্বল দিম নে নাই ঠিক নাই, আমি তেওঁক হাত দিম নে নাই ঠিক নাই। এইটো আমাৰ PSC কমিটিত সিদ্ধান্ত হ'ব যে আমি লেতেৰা মানুহ, দুৰ্নীতি ভ্ৰষ্টাচাৰত নিমজ্জিত মানুহ, দুৰ্নীতিৰ কাৰণে এটা দলৰ পৰা খেদা খোৱা মানুহক আমি ল'ম নে নাই আমি নাজানো। কিন্তু তেওঁ ঠিক কথা কৈ আছে যে পদুম ফুল মোৰ চিম্বল নহয়, হাতখন তেওঁ চিম্বল ল'বলৈ কল্পনা কৰি আছে। বৃক্ষৰোপণ কৰে, সেইসকলে যেতিয়া বৃক্ষৰ তলত ছাঁ ল'বলৈ নাপায়, আমাৰ শাস্ত্ৰত কোৱা আছে যে তোমাৰ যদি প্ৰাপ্যৰ পৰা তোমাক কোনোবাই বঞ্চিত কৰে, সেই প্ৰাপ্য তুমি আজুৰি আনিব পাৰিবা। আৰু সেই প্ৰাপ্যৰ কাৰণে যুঁজ আৰম্ভ কৰিছোঁ। মোৰ এটা সপোন আছিল, মই আজিৰ পাছত মোৰ এই কথাৰ প্ৰাসংগিকতা কিমান থাকিব মই নাজানো। 1989 চনৰ পৰা মোৰ এটা সপোন আছিল যে মই মোৰ জিলাখনৰ কাৰণে, মই মোৰ অঞ্চলটোৰ কাৰণে মই কিবা এটা কৰিম। আৰু চবেই বিচাৰে। যোৰহাটত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হ'ল, পলিটেকনিক হ'ল, ইঞ্জিনিয়াৰিং কলেজ হ'ল, ডিব্ৰুগড়ত মেডিকেল কলেজ হ'ল। আমি যেতিয়া কলেজত পঢ়িছিলোঁ আমাৰ মনত এটা খুব আছিলে যে আমি ইঞ্জিনিয়াৰিং কলেজ পঢ়িবলৈ যোৰহাট কিয় যাব লাগে, মেডিকেল কলেজ পঢ়িবলৈ ডিব্ৰুগড় কিয় যাব লাগে। এই কথা বিধানসভাত তৰুণ গগৈ ডাঙৰীয়াক মই কৈছিলোঁ। এছেম্বলিৰ প্ৰচিডিং মই দেখুৱাই দিম। মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক নদী বান্ধ নালাগে বুলি, মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক মেডিকেল কলেজ লাগিব বুলি, মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক পলিটেকনিক লাগিব বুলি, মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক ভেটেনেৰী কলেজ খুলিব লাগিব বুলি। মই অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এই কথা লখিমপুৰৰ ৰাইজক কৈছোঁ, মই প্ৰমাণ দিম যে অসম বিধানসভাত লখিমপুৰ জিলাৰ কাৰণে নিজৰ চৰকাৰখনৰ বিৰুদ্ধে মই যুঁজিছিলোঁ, নদী বান্ধৰ বিৰুদ্ধে মই যুঁজিছিলোঁ বিধানসভাৰ ভিতৰত মোৰ দল আৰু চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে। সদৌ অসম ছাত্ৰ সন্থা, গণশক্তি, TMPকে তেওঁলোকে ৰাজপথত আন্দোলন কৰিছিল, মই বিধানসভাৰ ভিতৰত আন্দোলন কৰিছিলোঁ। মহাপুৰুষ মাধৱদেৱ, লক্ষীনন্দন বৰাই কৈছিলে সেই গুণনিধি নামৰ কিতাপত যে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ বাটটো হাবি কাটি শ্ৰীমন্ত শংকৰদেৱে উলিয়াইছিলে। আৰু সেই বাটটো খোজকাঢ়িব পৰাকৈ মসৃণ কৰিছিলে মহাপুৰুষ মাধৱদেৱে। উত্তৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষজনৰ নামেই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। 1985 চনত গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হ'ল। 1985 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত বঁটা প্ৰতিষ্ঠা হ'ল। কিন্তু আমাৰ লখিমপুৰত ক্ষণজন্মা মাধৱদেৱ চাকি বন্তিৰ পোহৰত মণিকূটৰ ভিতৰত বন্দী কৰি ৰখা হ'ল। উদয় শংকৰৰ ভাগ্যৰ লগত লখিমপুৰৰ ভাগ্য নিৰ্ণয় হ'ব, লখিমপুৰৰ ভাগ্যোদয় হ'ব আৰু 2026 দিছপুৰ কাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা কি হ'ব আৰু ভূপেন বৰাৰ ঠিকনা কি হ'ব, এই কথাও নিশ্চিত হ'ব। অসমৰ কিমান দিন থাকিব মুখ্যমন্ত্ৰীয়ে ভালকৈ নেজানে। মই জানো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে RSSৰ টেবুলত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে মুখ্যমন্ত্ৰীৰ টেবুলত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে গৃহমন্ত্ৰীৰ টেবুলত। 2024 অসমৰ মুখ্যমন্ত্ৰী বদলি হ'ব। 2026 যিখন যুঁজ আমি বিজেপিৰ লগত কৰিম, সেইখন যুঁজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ সন্মুখৰ সেনাপতি নহয়, মই হ'ম কংগ্ৰেছৰ সন্মুখৰ সেনাপতি। বিজেপিৰ সন্মুখৰ সেনাপতি দিলীপ শইকীয়াও হ'ব পাৰে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও হ'ব পাৰে, হিমন্ত বিশ্ব শৰ্মা নহয়। 24তো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যাব। আপুনি গম পাই থাকে তেওঁ 11:30, 12:30 কিয় কয়।
দুজন মানুহৰ ভোটে তেওঁক খেদি ফুৰিছে। এজন ডিব্ৰুগড়ৰ ফালে আছে, এজন দৰঙৰ ফালে আছে। দুজন মানুহৰ ভোটে তেওঁক খেদি আছে। দুৰ্নীতিৰ ফাইল গৈ দিল্লীত ৰৈ আছে। বিজেপিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কিয় বদলালে? বিজেপিয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বদলাইছিলে দুৰ্নীতিৰ অভিযোগত। বিজেপিয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী কিয় বদলালে? দুৰ্নীতি অভিযোগ। বিজেপিয়ে ত্ৰিপুৰা মুখ্যমন্ত্ৰী কিয় বদলাইছিলে? দুৰ্নীতি অভিযোগ। বিজেপিয়ে মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীজনক ডেপুটি CM কিয় পাতিলে? ফান্দা অভিযোগ, দুৰ্নীতি অভিযোগ। হিমন্ত বিশ্ব শৰ্মাৰ কি হ'ব আপুনি ভাবি চাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভৱিষ্যত কি হ'ব? সেইকাৰণে তেওঁ কৈ আছে যে ভূপেনে মই এটা চিম্বলত খেলিম, তেওঁ হাত ল'ব, ময়ো হাত ল'ম। আমি হাত দিম নে নাই চিন্তা কৰিম। হ'ব।